মই অসমৰ ৰাইজলৈ আহ্বান জনাইছো যতে আপোনালোকৰ ঘৰৰ ওচৰত এনেকুৱা অবৈধ কাঠফলা মিল থকা বুলি গম পায় তৎক্ষণাৎ আমালৈকে আপোনালোকে সেই বাৰ্তা দিব পাৰিব মোৰ অফিচৰ ইমেইলত মোৰ অফিচৰ নম্বৰত বিশেষভাৱে এটা বিশেষ নম্বৰ মই আপোনালোকক কৈ দিছো সেই নম্বৰটো হ'ল 9435204444 এই নম্বৰটো হ'ল 9435204444 এই নম্বৰটোত আপোনালোকে এনেকুৱা ধৰণৰ অবৈধ কাঠফলা মিল যদি কৰবাত চলি আছে তাৰ ফটো তাৰ তথ্য আপোনালোকে পঠাই দিব আপোনালোকৰ কথাখিনি আমি গোপনে ৰাখি আমি সুন্দৰভাৱে এই মিলসমূহ বন্ধ কৰা কামত আমাৰ বিষয়াসকল নিয়োজিত হ'ব আৰু এই কাঠফলা মিলৰ লগত আমাৰ যদি কোনোবা বিষয়া ভিতৰুৱা গোপন মিতিৰি কৰি চলাই থাকাৰ খবৰ আপোনালোকে পায় সেই তথ্য আমাক দিব যাতে আমি যথেষ্ট কঠোৰ হ'ব পাৰো কাৰণ অসমত অবৈধ কাঠফলা মিল থাকিলে আমাৰ বিভিন্ন অঞ্চলত বনাঞ্চল ধ্বংস হৈ থাকিব আৰু বনাঞ্চল আমি ধ্বংস হ'ব দিব নোৱাৰো বনাঞ্চল ৰক্ষা কৰাটো আমাৰ দায়িত্ব সেই কাৰণে আজিৰে যোৱাকালিৰে পৰা আমাৰ এই অভিযান চলিছে অহা এসপ্তাহ ধৰি পুৰা মিছন মুডত এই অভিযান চলিব আৰু মই বিষয়াসকলক নিৰ্দেশনা দিছো যাতে আপোনালোকে সম্পূৰ্ণ দায়বদ্ধতাৰে এই কামখিনি কৰি 100% অবৈধ কাঠফলা মিল যাতে আপোনালোকে বন্ধ কৰে তাৰ কাৰণে কাম কৰক আৰু এটা কথা আপোনালোকক জনাই থওঁ যে আমি এতিয়া এণ্ড ইউজাৰলৈকে য'ত শেষ স্তৰত যোনে ব্যৱহাৰ কৰে তালৈকে আমি লক্ষ্য ৰাখিম কাৰণ সেই অবৈধ কাঠফলা মিলত যি কাঠ আহিছে সেই কাঠৰ যদি প্ৰপাৰ টিপি নাই প্ৰপাৰ GST বিল নাই আনকি বৈধ মিলতো যদি প্ৰপাৰ টিপি আৰু GST নোহোৱাকৈ কাঠ আহে তাকো আমি লক্ষ্য ৰাখিম কাৰণ এণ্ড ইউজাৰ বিলাকক আমি এতিয়া লক্ষ্য হিচাপে ল'ম ৰাস্তাত চোৰাংভাৱে ট্ৰেনজিট কৰি কোনোবাই যদি কাৰোবাৰ তাত লৈ গৈ দিছেও সেই কাঠৰ দোকান বা কাঠৰ অঞ্চলসমূহতো আমি এণ্ড ইউজাৰ বা শেষত যোনে ব্যৱহাৰ কৰে শেষ ব্যৱহৃতকাৰীজনক আমি চাবলৈ চেষ্টা কৰিম আৰু তেওঁলোকো দোষযুক্ত হ'ব কাৰণ তেওঁলোকে প্ৰপাৰ টিপি নথকা বা ট্ৰেনজিট পাছ নথকা বা প্ৰপাৰ GST নথকা কাৰ্ড GST নিদিয়া কাৰ্ড ব্যৱহাৰ কৰাটো আইনসন্মতে দণ্ডনীয় আৰু সেই আইন তেওঁলোকৰ এণ্ড ইউজাৰ যা শেষৰ ব্যৱহাৰকাৰীজনৰ ওচৰতো সেই আইন প্ৰয়োগ কৰা হ'ব বা প্ৰযোজ্য হ'ব গতিকে সকলোৱে কাঠৰ ক্ষেত্ৰত প্ৰপাৰ টিপি চালান থকা আৰু প্ৰপাৰ GST দিয়া কাঠ যাতে ব্যৱহাৰ কৰে তাৰ কাৰণে আপোনালোক সচেতন হ'ব আমাৰ বিভাগক ইতিমধ্যে এই কেইদিন আমি অবৈধ কাঠৰ মিল বন্ধ কৰাৰ কাৰণে অভিযান চলাবলৈ দিছো তাৰ পিছতে ষ্টেপ বাই ষ্টেপ বিভিন্ন ধৰণৰ কাম আমি দি থাকিম আৰু সেই মৰ্মে আমাৰ বিভাগে কঠোৰভাৱে কাম কৰিব বুলি আশা ৰাখিছো